বলক তেনেহলে আৰম্ভ কৰোঁ আৰু মই মঞ্চলৈ আমন্ত্ৰণ জনাওঁ আমাৰ প্ৰথম গৰাকী প্ৰতিযোগী তেওঁ হৈছে লখিমপুৰৰ বোৱাৰী টবি খঙিয়া বৰা দেহা
তবি একে ধুমুহা হোৱা দি দিছা দেখোন এনেকে নাচেনে কোনোবাই নাচিছা আৰু নাচিবতো লাগিবই তুমি ক'ব লাগে নাচিবতো লাগিবই ৰিম্পী বা ছেমি ফাইনেল প্ৰথম পৰ্যায় নহয় জানো সেইটোৱে হয়নে তেতিয়াহ'লে কি কৰোঁ এতিয়া সুধোনে বিচাৰকৰ পৰা ছাৰ বাইদেউসকলক সুধিব লাগিব মই ধুমুহাৰ নিচিনা নাছিলোঁ বাইদেউ এতিয়া কিবা হ'ল ভুল ক'ৰবাত ভুল হ'ল নে কি হ'ল সুধো ন সেইটোৱে কাক সুধিম বাৰু আজি কিন্তু মিনুবাও আছে হ'ব মিনুবাকে সুধো নেকি হ'ব মিনুবা এয়া আমাৰ তবি চিনাকি লাগিছে মুখখন মই যোৱাবাৰ লগ পাইছিলোঁ যোৱাবাৰ এটা চিনে মোৰ মনত আছে ভাওনা বুলি ভাবিছোঁ সেইগৰাকী হয় চাগে তুমিয়ে ভাল নাচিছা ভাল লাগিছে আগতকৈ অকণমান লাহি হ'লা তুমি অকণমান ভাল লাগিছে মিনুবা 3 কেজি ওজন কমাই আহিছে তাই এইবাৰ মই ঠিকেই ধৰিছোঁ তেতিয়াহ'লে ভাওনা কৰি কৰি তাই এইবাৰ একদম 3 কেজি ওজন কমাই দিলে নাই ভাল লাগিছে ভাল নাচিছা মানে মোটামুটিকৈ ক'বলৈ হ'লে ভাল নাচিছা দেই আৰু মোৰ শুভেচ্ছা থাকিল হ'ব ধন্যবাদ বাইদেউ পূৰবী বা ভাল হৈছে পৰিৱেশন ভাল হৈছে কিন্তু খুটি নাতি আছে নথকা নহয় কাৰণ তোমাক এটা কথা আমি আগৰ খণ্ডকেইটাত বাৰে বাৰে কৈছিলোঁ যে যেতিয়া তুমি নাচিবা ঘূৰোতে সদায় হাতখন অকণমান মেলিবলৈ কওঁ আজি ইমান ট্ৰাই কৰিছিলোঁ পাহৰি থাকোঁ পাহৰিলেতো নহ'ব ন পৰিৱেশন ভাল হৈছে আৰু আছে দীপ ছাৰে কি কয় হয়নে দীপজ্যোতি দা আৰু মই আপোনাৰ পৰিৱেশনৰ ওপৰত বিশেষ একো নকওঁ এটাই কওঁ দীঘলীয়া চেওঁটো হ'ল এগৰাকী নাচনীৰ সকলোতকৈ মানে সৰ্বোচ্চ সুযোগ এখন প্ৰতিযোগিতাত সৰ্বোচ্চ সুযোগ তাৰমানে দীঘলীয়া চেওঁটো আপুনি যদি ভালকৈ পৰিৱেশন কৰে যাজে আগৰ সৰু সুৰা কথাবিলাক চব পাহৰি থাকে দীঘলীয়া চেওঁত কিছু দিলে দেই এনেকুৱা এচাত মুখেদি ওলাই যায় নহয় হয় নহয় গতিকে আপুনিও ভালেই নাচিছে দীঘলীয়া চেওঁটো কিন্তু আৰু ভাল নাচিব আৰু কিমান ভাল নাচিব পাৰে নিজে চিন্তা কৰি পেলাই ভাবি ল'ব যে মই আৰু ভাল নাচিম এইবাৰ এইখিনি নাছিলোঁ নহয় ইয়াৰ পিছৰ পৰা আৰু এচুট দিম ভালকৈ এনেকৈ বুলি ভাবি লওক শুভেচ্ছা থাকিল ধন্যবাদ বহুত আগবাঢ়ি যাওক মোনা আছিলে যে মোনাটোৰ কাৰণে ৰ'ব লাগিব ৰঙা মোনাটোৰ কাৰণে তবিয়ে ভাবিছে আৰু মই ছেমি ফাইনেল পাৰলো আৰু সোনকালে কথা চথা পাতি মই যাওঁ আৰু মোনাৰ গৰাকী আহি পোৱা নাই এতিয়ালৈকে মোনাৰ গৰাকী গৈছে বজাৰলৈ আহি আছে ৰাস্তাতে আছে আহি পোৱাহিয়ে নাই তেওঁ আহিলেহে মোনাটো ফুল খাব তাৰ বাবে কি কৰিব লাগিব অপেক্ষা কৰিব ন তুমি আসন গ্ৰহণ কৰা হ'ব প্ৰিয় দৰ্শক